নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো আজি 2 তাৰিখ 2 জুন 2025। তো আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজত আবেদন কৰিছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত BA হওক BSc হওক বা BCom হওক, যদি আপোনালোকে UG কোৰ্চৰ কাৰণে আবেদন কৰিছিলে কলেজত, আপোনালোকৰ মেৰিট লিষ্টটো আপোনালোকে পাই যাব আজি 2 তাৰিখ যিহেতু, আৰু সমৰ্থ পৰ্টেলৰ নটিফিকেশ্যনৰ দ্বাৰাও জনোৱা হৈছে যে 2 তাৰিখে আপোনালোকৰ মেৰিট লিষ্টটো পাব্লিছ কৰিব। আৰু আপোনালোকে কেনেকৈ সেই মেৰিট লিষ্টটো চাব সেইটোৱে এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আগলৈ যদি এনেকুৱা একাডেমিক ৰিলেটেড বা আপোনালোকৰ কলেজৰ ফৰ্ম ফিল আপ বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এইবিলাকৰ ৰিগাৰ্ডিং ভিডিঅ' পাই থাকিব বিচাৰে, তেনে ক্ষেত্ৰত এই চেনেলটোত আপোনালোকে এটা ছাবস্ক্ৰাইব বাটন পাব তলত। তো ছাবস্ক্ৰাইবত ক্লিক কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে বলক আপোনালোকৰ সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে মেৰিট লিষ্টটো কেনেকৈ চাব, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, গুগল ক্ৰমটো অ'পেন কৰি ল'ব। গুগল ক্ৰমটো অ'পেন কৰি লোৱাৰ পিছত আপুনি চাৰ্চ বাৰত টাইপ কৰি দিব সমৰ্থ পৰ্টেল বুলি। সমৰ্থ পৰ্টেল বুলি আপুনি টাইপ কৰি দিব। তো সমৰ্থ পৰ্টেল টাইপ কৰি দিয়াৰ পিছত এটা অপশ্যন পাব, এডমিশ্যন সমৰ্থ ই-গভ, আপোনালোকে দেখা পাইছে। তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি কি কৰিব, আপুনি তললৈ যাব। তললৈ গৈ যদি আপোনালোকে লগইন কৰিব বিচাৰে আপোনালোকে লগইনো কৰিব পাৰে, আৰু যদি আপোনালোকে লগইন নকৰাকৈ চাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, ইয়াত 3 লাইন এটা অপশ্যন দেখা পাইছে। তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। তাৰপিছত আপুনি মেৰিট লিষ্ট এটা অপশ্যন দেখা পাব, ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱাকৈ ইণ্টাৰফেচ পাব। আৰু ইয়াৰ মাজতে আপোনালোকক কৈ থওঁ, যদি আপোনালোকে এডমিশ্যন পোৱাৰ পিছত আপোনালোকে কেনেকৈ এডমিশ্যনটো কনফাৰ্ম কৰিব সেইটো জানিব বিচাৰে, তাৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ যদি আপোনালোকে তাত কিবা ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এডমিশ্যনটো নহ'ব পাৰে। সেয়েহে অতি সাৱধানে আপোনালোকে আপোনালোকৰ যি এডমিশ্যন হয় সেইটো কনফাৰ্ম কৰিব লাগিব। তো মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ সেই আপোনালোকৰ যি এডমিশ্যন হয় সেইটো আপোনালোকে একচেপ্ট কৰিব আৰু কেনেকৈ আপোনালোকে প্ৰিণ্টটো ল'ব পাৰিব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আপোনালোকে দেখা পাইছে যে ইয়াত এনেকুৱা এখন ইণ্টাৰফেচ আহি গৈছে। প্ৰথমতে আপুনি কি কৰিব লাগিব, প্ৰথমতে আপোনাৰ যি ইউনিভাৰ্চিটি হয় সেই ইউনিভাৰ্চিটিটো চিলেক্ট কৰিব লাগিব। আপোনালোকে যোনখন কলেজত আবেদন কৰিছিলে সেই কলেজখন কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰ কাৰণে আপুনি প্ৰথম ঘৰটোত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি ইয়াত কেইখনমান ইউনিভাৰ্চিটিৰ নাম দেখা পাব। তো আপুনি ইয়াৰ পৰা বাছি ল'ব পাৰে বা আপুনি ইয়াত চাৰ্চ কৰিও দিব পাৰে। ধৰি লওক মই এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কোনোবা এখন কলেজত আবেদন কৰিছিলোঁ। তো প্ৰথম ঘৰটোত আপুনি গুৱাহাটী ইউনিভাৰ্চিটি লিখি দিলে। তাৰপিছত আপুনি ছেকেণ্ড ঘৰটোত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিকেইখন কলেজ আছে তো সেইকেইখন কলেজ আপুনি ইয়াত চিলেক্ট কৰি দিব। ধৰি লওক আপুনি ৰহা কলেজত এপ্লাই কৰিছিলে, তো ৰহা কলেজ, তো ৰহা কলেজ দি দিলে। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, 3 নম্বৰটোত আপুনি প্ৰগ্ৰামটো চিলেক্ট কৰিব লাগিব, আপুনি কোৰ্চটো চিলেক্ট কৰিব লাগিব। তো আপুনি কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত চাব পাৰে বহুতকেইটা অপশ্যন আহিব। আপুনি এইকণতে এনেকৈ স্ক্ৰল আপ কৰি যাব লাগিব। তাৰপিছত আপুনি BA BSc BComৰ কাৰণে প্ৰথম যিকেইটা কোড আছে AVC আপুনি দেখা পাইছে, এইটো কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ কোড নহয়। গুৱাহাটী ইউনিভাৰ্চিটিৰ কোড আপোনাৰ GU বুলি পাব। তো আপুনি এনেকৈ গৈ থাকিব স্ক্ৰল কৰি যোৱাৰ পিছত আপুনি ইয়াত বহুতকেইটা ইউনিভাৰ্চিটিৰ নামেই পাব। আপোনালোকে CU পাব, CU মানে কটন ইউনিভাৰ্চিটি। তো এনেদৰে আপুনি GU লৈকে গুচি যাব। GU ইয়াত আপোনালোকে চাব পাৰিছে GU ACT, যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি হয় তো আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ইউজ কৰিব। যেনেকৈ আপুনি ধৰি লওক যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত লয় তেনে ক্ষেত্ৰত আপোনাৰ DU বুলি আহিব, তাৰপিছত বাকীকেইটা প্ৰগ্ৰামৰ নাম আহিব। তো মই ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিটোৱে দেখুৱাই দিছোঁ আপোনালোকক। গুৱাহাটী ইউনিভাৰ্চিটিটো যদি আপোনালোকে চায় GU, তাৰপিছত বাকী যদি আপুনি BSc BEd কোৰ্চ আছিলে এইটো চিলেক্ট কৰিব, বা GU BSc BT বায়'টেকনলজিত যদি BSc আছিলে সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰে। আপোনালোকে চাব পাৰে আপোনালোকৰ কোনটো কোৰ্চৰ কাৰণে আবেদন কৰিছিলে। যে নৰ্মেলি আপুনি যদি কোনোবা এখন কলেজত আবেদন কৰিছিলে, ধৰি লওক আপুনি এতিয়া বেচেলৰ অফ আৰ্টছ, মানে আপুনি আৰ্টছত BA এডমিশ্যন ল'ম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, GUFOABA বেচেলৰ অফ আৰ্টছ আপুনি দেখা পাইছে। তো এইটো চিলেক্ট কৰিলেহে আপোনাৰ মেৰিট লিষ্টটো পাব। যদি আপোনালোকে ছায়েন্সৰ হয় তেনে ক্ষেত্ৰত GUFOS
BSc যেটো অপশ্যন দেখা পাইছে এইটো সিলেক্ট কৰিব এনেদৰে আপোনালোকৰ কোৰ্সটো সিলেক্ট কৰি ল'ব এতিয়া মই আৰ্টছৰটো চাই দিও তো GUFOABA ক্লিক কৰি দিলো তো ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াত দেখা পাইছে নো ৰিজাল্ট ফাউণ্ড তো এইটোৱে বুজাইছে যে আপোনালোকৰ যি মেৰিট লিষ্ট হয় সেইটো এতিয়ালৈকে ওলোৱা নাই যেতিয়া ওলাব আপোনালোকৰ ইয়াত লিংক কিছুমান দেখুৱাই দিব আৰু এই লিংকত ক্লিক কৰিলে আপোনাৰ পিডিএফটো ওপেন হৈ যাব আৰু পিডিএফটোত আপুনি সাৰ্চ কৰি চাব পাৰে যে আপোনাৰ নাম আছে নে নাই তো এতিয়ালৈকে কোনো কলেজে কিহতৰ মেৰিট লিষ্ট পাবলিশ কৰা নাই আপোনালোকে ৰাতিপুৱালৈকে ধৈৰ্য ধৰক তো ৰাতিপুৱা 10 বজালৈকে হয়তো আপোনালোকক কিহতে মেৰিট লিষ্টটো দি দিব আৰু আপোনালোকে এডমিশন কেনেকৈ কনফাৰ্ম কৰিব সেইটো মই নেক্সট ভিডিঅ'ত লৈ আনিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম